উৰণ সেতুৰ তলৰ পৰা জুবিন গাৰ্গৰ ফটো মোহাৰি পেলাব পাৰিব। লাখ লাখ অনুৰাগীৰ হৃদয়ৰ পৰা কাহানিও মচিব নোৱাৰিব হাৰ্টথ্ৰবৰ প্ৰতিচ্ছবি। যদি উৰণ সেতুত অসমীয়া বিহু গড়ৰ প্ৰতিচ্ছবি থাকিব পাৰে, জুবিন গাৰ্গৰ প্ৰতিচ্ছবি কিয় থাকিব নোৱাৰিব? প্ৰসংগ বেঙুনীয়া চহৰ আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবি। উল্লেখ কৰা প্ৰয়োজন যে আজিৰ পৰা কিছুদিন পূৰ্বে মহানগৰী গুৱাহাটীক বেঙুনীয়া চহৰ হিচাপে গঢ় দি তোলা হ'ব বুলি ঘোষণা কৰিছিল বিজেপিৰ এগৰাকী নেতাই। তাৰ পাছতে গুৱাহাটীক বেঙুনীয়া চহৰ হিচাপে গঢ় দি তুলিবলৈ একশ্যন আৰম্ভ জিএমচিৰ। এফালৰ পৰা পৰিষ্কাৰ কৰি যোৱা হ'ল মহানগৰী গুৱাহাটীক, বাকী নপৰিল জুবিন গাৰ্গৰ প্ৰতিচ্ছবিও। গুৱাহাটী পৰিষ্কাৰ কৰা জিএমচিৰ কৰ্মী ইমানেই ব্যস্ত হৈ পৰিল যে মোহাৰি পেলালে কমৰেডছ নেভাৰ ডাই নামৰ প্ৰতিচ্ছবি। প্ৰতিচ্ছবিখন মোহাৰি পেলোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা আকাশ দলেৰ প্ৰতিক্ৰিয়া। উৰণ সেতুত কিয় থাকিব নোৱাৰে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি? জাপানৰ প্ৰধানমন্ত্ৰীয়ে বেয়া পাব বুলি মচি দিলে নেকি জুবিন গাৰ্গৰ প্ৰতিচ্ছবি? স্কুল বনাই বাগিচা কিনে যি কৰে আপোনাক কৰি থাকক, আমাৰ ক'বলগীয়া নাই। কিন্তু জুবিনদাৰ লগত কিন্তু খেলা নকৰিব, স্পষ্টভাৱে আপোনাক আমি কৰিব বিচাৰিছো। জুবিনদাৰ ক্ষেত্ৰত ন' কম্প্ৰমাইজ। জুবিনদাৰ ক্ষেত্ৰত জুবিনদাৰ কাৰণে আমি 100 বাৰ নালাগে 1000 বাৰ জেল যাবলৈ কিন্তু সাজু আছো দেই অসমৰ জনগণ। অসমীয়া যুৱ মঞ্চ নহয়, কিন্তু সমগ্ৰ অসমৰ জনগণ, সকলো ভাৰতৰ জনগণ কিন্তু জুবিনদাৰ ক্ষেত্ৰত কিন্তু 1000 বাৰ জেল যাবলৈ সাজু আছো। আজিও সেই সিদ্ধাৰ্থ শৰ্মাহঁতক আপুনি একো কৰিব পৰা নাই। আপুনি ড্ৰাগছ বেপাৰী গুলিয়াব পাৰে, গৰু চোৰক গুলিয়াব পাৰে, কিয় গুলিয়াব নোৱাৰিলে? কিয় এনকাউণ্টাৰ কৰিব নোৱাৰিলে? আমাৰ জুবিনদাৰ, আমাৰ প্ৰাণৰ শিল্পীক মাৰি দিয়া সেই কালপিতকেইটাক জেলত ভৰাই থৈছে, ফাঁচা কেন্দ্ৰত দিছে। কেতিয়া জেল হ'ব, কেতিয়া ফাঁকি হ'ব আপোনাৰ? হা, কিমান আমাৰ ভগৱানক মাৰি পেলালে। সেই ভগৱানক মৰা মানুহক আপুনি আজিলৈকে গুলিয়াব নোৱাৰিলে, এনকাউণ্টাৰ কৰিব নোৱাৰিলে। হা, আৰু এতিয়া কি কৈছে যে জুবিনৰ ফটো মুচিবৰ কাৰণে আপুনি লগ দিছে আপোনাৰ মানুহক। হা, লাজ লগা নাই পৰা। এই ক্ষেত্ৰত কিন্তু এইবিলাক ক্ষেত্ৰত কিন্তু ক্ষমা কৰা নহ'ব, চিধা কথা, স্পষ্ট কথা। আমি জুবিনদাৰ ফটো মুচি দিব, কিন্তু আমি অসমীয়া যুৱ মঞ্চ হয়, অসমৰ জনগণে কিন্তু এইকেইদিন চিধা কথা কৈ দিছো। ইয়াৰ লগতে আকাশ দলে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে জুবিন গাৰ্গৰ প্ৰতি বিজেপিৰ সঁচা প্ৰীতি আছে নে নাই। আমি দেখিবলৈ পালো যে গুৱাহাটী গণেশগুৰি উৰণ সেতুৰ তলত আমাৰ হিয়া নামক আমাৰ হাৰ্ট অফ দি ওচেন আমাৰ জুবিনদাৰ যি ফটো তাত অংকন কৰা হৈছিলে, আমি দেখিবলৈ পালো যে সেই ফটো কোনোবা অতিথি আহিব বুলি মুচি পেলোৱা হ'ল। গতিকে এটাই আমি কথা ক'ব বিচাৰিছো স্পষ্ট ভাষাৰে যে এই যি কাৰ্য কৰিলে জিএমচিয়ে যি কাৰ্য কৰিলে, এই কাৰ্যক আমি অসমীয়া যুৱ মঞ্চত তীব্ৰ ভাষাৰে গৰিহণা দিছো, নিন্দা কৰিছো। কাৰণ মৃগেন শৰণীয়া আছে মেয়ৰ, সেই তেখেতকে আমি প্ৰশ্ন কৰিব বিচাৰিছো যে এই অৰ্ডাৰটো কোনে প্লেচ কৰিছিলে? আমাৰ হিয়াৰামতো ফটোখন মুচিবৰ কাৰণে এই অৰ্ডাৰটো কোনে দিছিলে? ইমান নিন্দনীয়, ইমান ঘৃণনীয় কাম আপোনালোকে কৰিব পাৰে? হা, সেই 19 ছেপ্টেম্বৰ আমি পাহৰি যোৱাই নাই। মানুহে এতিয়াও সমগ্ৰ অসমৰ লগতে গোটেই ভাৰতবাসী কান্দি আছে। আৰু সেই সময়ত আপোনালোকে কি কৰিছে যে আমাৰ হিয়াৰামতো জুবিনদাৰ ফটোখন আকৌ মুচি পেলাইছে, আমাক পাহৰোৱাৰ চেষ্টা কৰিছে। কিন্তু এইটো অসম্ভৱ। আপোনালোকে ফটো মুচি হয়তো কাৰোবাক পঢ়াবৰ কাৰণে চেষ্টা কৰিব পাৰে, কিন্তু আমাৰ অন্তৰত কোনে পঢ়াব? আমাৰ এই অন্তৰত যে যেনেকে ৰামে বুকু ফালি দিয়া হনুমান ওলাইছিলে, আমাৰ এতিয়া বুকু ফালি দিয়ক জুবিন গাৰ্গ ওলাব। জুবিন গাৰ্গ আমাৰ হিয়াৰামতো আমাৰ হাৰ্ট অফ দি ওচেন জুবিন গাৰ্গ ওলাব। গতিকে স্পষ্ট ভাষাৰে কৈ দিছো, অসম চৰকাৰক আমি ক'ব বিচাৰিছো, যদি আপোনালোকেও যদি এনেকুৱা এই ফটো আমি কাম কৰিছে, এই কাম কিন্তু এই কাৰ্য বন্ধ কৰক। অন্যথা কিন্তু একদম পৰিৱেশ ভাল নহ'ব, পৰিস্থিতি ভাল নহ'ব। কাৰণ জুবিন দাই এতিয়ালৈকে ন্যায় পোৱাই নাই। ফাৰ্ষ্ট কেন্দ্ৰত গৈছে, ডেট পে ডেট, তাৰিখ পে তাৰিখ, কিমান বাবদত তাৰিখ পে তাৰিখ দি থাকিব। আৰু তাৰ মাজত কি কৈছে যে কোনোবা অতিথি আহিব জাপানৰ পৰা। জাপান নালাগে, ক'ৰবাত যদি আমেৰিকা, লণ্ডন, য'ৰ পৰাই নহওক, কোনো মতলব নাই। হিয়াৰামতো আমাৰ জুবিন দাক অসম ভাৰত গোটেই বিশ্বই চিনি পায়, গোটেই বিশ্বই জানে। হয়তো সেই ফটোখন নুমুচা হলেও হয়তো সেই জাপানৰ প্ৰধানমন্ত্ৰীয়ে দেখি আজি তেখেতক হয়তো প্ৰণাম জনাই থৈ গ'লহেঁতেন। কিন্তু আপোনালোকে কি কৰিলে যে আমাৰ হিয়াৰামতো জুবিন গাৰ্গৰ ফটোখন আপোনালোকে মুচি পেলাই কি কৰিছে যে বেলেগ কিবা তাত কৰিব বিচাৰিছে। গতিকে এই কাৰ্যক আমি ঘৃণা কৰিছো। আৰু এটা কথা আপোনালোকৰ যোগেদি ক'ব বিচাৰিছো যে যিসকলে ফটোখন অংকন কৰিছিলে তাত ইতিমধ্যে আমি গম পাইছো, তেখেতক এটা আমি আহ্বান জনাইছো, প্ৰাৰ্থনা জনাইছো যে আপুনি পুনৰ
পুনৰ সেই ফটোখন তাতে অংকন কৰক আৰু তাতে যি খৰচা হয় সম্পূৰ্ণ খৰচা আমি অসমীয়া যুৱ মঞ্চ বহন কৰিম। এতিয়া প্ৰশ্ন হয়, কমৰেডছ নেভাৰ ডাই শব্দটো বেয়া পায় নেকি বিজেপি চৰকাৰে? মুখত ভাল আৰু পেটত বেয়া পাইছিল নেকি বিজেপিয়ে জুবিন গাৰ্গক? কিয় মোহৰি পেলোৱা হ'ল জুবিন গাৰ্গৰ প্ৰতিচ্ছবি? উত্তৰ দিবলৈ চৰকাৰৰ সময় হ'বনে? সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্ক, ৰাইজিং নৰ্থ ইষ্ট।